মোৰ অত্যন্ত ভাল লাগিছে মই যে পুনৰ আকৌ দেখিছোঁ এইখিনি মানুহৰ মংগল অত্যন্ত সুখী মই এটা নৱজীৱন পোৱা নিচিনা লাগিছে মোৰ কৃষ্ণ 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 প্ৰভু হেৰি কৰিলোঁ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ মোৰ ধন্যবাদ আৰু কংগ্ৰেছতো জন্ম এতিয়া কংগ্ৰেছ নহয় কংগ্ৰেছে ভাৰত স্বাধীন কৰিলে কংগ্ৰেছেই চলাই আহিছে এতিয়া প্ৰবদ্ধতা কিছুমান দলে শাসনৰ গাদী কাঢ়ি ল'ব বিচাৰিছে বিজেপিটো নাই 1885 চনতেই কংগ্ৰেছ মহাসভা হৈছিলে তেতিয়াৰ পৰা কংগ্ৰেছে ঘূৰি ধৰি কত ত্যাগ কৰিলে দেশ ত্যাগ কৰিলে স্বাৰ্থ ত্যাগ কৰিলে ত্যাগ কৰি দেশৰ স্বাধীনতা আনিলে আৰু শাসনৰ ভাগ ধৰি ৰাখিছিলে কিন্তু এতিয়া মাজত পাবতগজা কিছুমানে দেশ শাসন কৰি নাপায় দেশখন উল্টা পাল্টা কৰিছে আমি সুখী নহয় কিন্তু আমি কিন্তু সুখী নহয় আমি দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰাখক কংগ্ৰেছে শাসন বা আকৌ লওক দেশ পুনৰ নৱ উৎসাহেৰে উজ্জীৱিত হওক আমি একাকে আশা কৰিছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলৰ 21 মণ্ডল কংগ্ৰেছৰ কমিটি আজি ইয়াত উপস্থিত থকা সদস্যসকল জয়তে আপোনালোকৰ পৰা যি আমি অভিনন্দন পাইছোঁ আমাক যে সম্বৰ্ধনা জনাইছে আমি সাদৰে গ্ৰহণ কৰিছোঁ আশা ৰাখিছোঁ আজি যি আশা আকাংক্ষা বুকুত বান্ধি লৈ আজি এই দলৰ মানুহখিনি আহি এই ভিতৰত সোমাই থকা এই অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলক সম্বৰ্ধনা জনাবলৈ আহিছে তেওঁলোকৰ নিশ্চয় কিবা ভৱিষ্যত আছে এই ভৱিষ্যতটো তেওঁলোকে নিজে নিজে কেতিয়াও কৰিব নোৱাৰে সেইকাৰণে প্ৰথমতে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যি আশা আকাংক্ষা বান্ধি লৈ আজি এই সময়তো ৰাইজে আহি এইখিনি কৰ্ম কৰিবলৈ আগবাঢ়ি আহিছে তেওঁলোকক এনে এটা শক্তি দিয়ক যি শক্তিৰ দ্বাৰাই আজি ভাৰতীয় জাতীয় কংগ্ৰেছটো আজি অসমতে নহয় আমাৰ ৰাজ্যতে নহয় ভাৰত পৃথিৱীৰ ভিতৰত যেন এটা শ্ৰেষ্ঠ দল বুলি আজি এই ক্ষেত্ৰত মই আজি সদস্যবৃন্দক জনাব বিচাৰিছোঁ যে আজিকালি মানুহক বিভাজন কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰিবলৈ মানুহ আগবাঢ়ি আহিছে গতিকে যি একতাৰ বান্ধোনেৰে ভাতৃভাৱেৰে আহি যি আজি আমাৰ বা সমগ্ৰ অসমতে আজি এইটো কাম কৰিছে বুলি মই ভাবিছোঁ আজি কেঁকুৰি অঞ্চলত যিটো কৰিছে এই একতাৰ দোলডাল যাতে ভাগি ছিগি চূৰ্ণ হৈ নাযায় তাৰ বাবে মই প্ৰতিজন সদস্যকে আজি টানি আমন্ত্ৰণ জনাইছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে আজি অকল সদস্যই নহয় আজি মণ্ডল কংগ্ৰেছৰ সদস্য বুলি নহয় এই দলটোৰ যিমানবিলাক মানুহ আছে সদস্য আছে এই সদস্যসকলকে যাতে ভগৱানে সুস্থ স্বাস্থ্যটোক মানে তেওঁলোকক ভালে ৰাখক আৰু তেওঁলোকে এনে এটা শক্তি দিয়ক যি শক্তি দ্বাৰা এই দলটোক তেওঁলোকে পুনৰ নতুনকৈ আৰু জাগ্ৰত কৰিবৰ কাৰণে শক্তি দিয়ক সেই শক্তিৰ দ্বাৰাই তেওঁলোকে নিজৰ নিজৰ কামত আগবাঢ়ি যাব পাৰে তাৰ বাবে সোমালোহি